Good morning guys. আজি একেবাৰে নামঘৰৰ থাপনাৰ পৰা ভিডিওটো আৰম্ভ কৰিছো। আজি এদ মায়ে মানে আগৰ পৰা সোনকালে উঠে বাৰু, তথাপিতো আজি যেহেতু পেহীহঁতৰ ঘৰ যাব লাগিব, মায়ে 3:30 মানতে উঠি মেলি ঘৰৰ কাম চাম কৰিলে। এফালে নামঘৰত সোমাই লৈছে। মায়েতো সদায় নিয়ম, মানে মায়ে সদায় নামঘৰত সোমাবই, গা পা ধুই মেলি মায়ে সেয়া কৰি লৈছে। আজি পেহীহঁতৰ ঘৰত আছে চৰ্ট দিয়া, সেইকাৰণে। আৰু পিছে আজি মই নাযাওঁ, আজি অকল মা, বৌমা আৰু তোমাৰ দাদা, নুপুৰ দাদা যাব। মই নাযাওঁ আজি। তাকে অকণমান মাকে ক'লোঁ কি তুমি পেহীহঁতৰ চৰ্ট দিয়া ভিডিঅ' কৰি আনিবা, মই স্মৃতি হিচাপে থৈ দিম। সেইকাৰণে এফালে মাহঁতে গৈ আছে আৰু পাবলৈ হ'লহিয়ে। এয়া আস্থা হস্পিটেল পাৰ হৈছে। আস্থা হস্পিটেল পাৰ হৈ মেলিয়ে দীঘল মানে যোনটো গলি আছে সেই চিধা গৈ থাকিলেই হয়। তাৰপাছত শিশু ভাৰতীখন পাৰ হ'ব নালাগে, তাৰ ফ্ৰণ্টতে আমাৰ পেহীহঁতৰ ঘৰটো আছে। আৰু পেহীয়ে ভাড়াও দিব, আপোনালোকক যদি কাৰোবাক ভাড়া ৰুম লাগে আমাৰ পেহীৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু এইফালে চিমেণ্টৰ বস্তা এতিয়া চট দিব লাগিব, যিহেতু আকৌ শিলগুটি তাৰপৰা এইখিনি এতিয়া ঠিক কৰি লৈছে। আৰু এইফালে মায়ে এতিয়া চাহ দিব লাগিব, যিহেতু মাহঁতে, সেইকাৰণে পতাপত এতিয়া গৈছে আৰু মাহঁতে কাম কৰিব লাগিব। এয়া বৌমা চেনু পেহীয়ে চব্জি কাটি আছে, আৰু এইফালে আইনু পেহী এতিয়া মানে চবেই হাতে কামে লাগিছে। আৰু যিহেতু মানে মিস্ত্ৰীকেইজনক ভাতো দিব লাগিব, এইফালে বুনিয়া ভুজিয়া আৰু চাহ দিলে মিস্ত্ৰীখিনিক। আৰু তাৰ পাছতে এতিয়া মিস্ত্ৰীসকলে কাম কৰিবলৈ লাগিছে আৰু কাম কৰিব এতিয়া। আৰু তাৰ ফ্ৰণ্টতে মানে আমাৰ পেহীহঁতৰ ঘৰ বুলি কৈছিলোঁ যে শিশু ভাৰতীখন এইখন। আৰু এতিয়া চাহ খুৱাই লৈছে মিস্ত্ৰীখিনিক। তাৰ আগতো নিয়মো কৰিব লাগিব, ঢালাই মেচিনটোৰ আগত মানে এতিয়া মছলা বনোৱা মেচিনটোৰ আগত পেহীহঁতে চাকি জ্বলাই লৈছে। আৰু যিহেতু শুভ কামৰ আগত ধূপ চাকি জ্বলাব লাগে আৰু সেৱা কৰিব লাগে, সেইকাৰণে পেহীয়ে এতিয়া ধূপ জ্বলাই লৈছে, ধূপ চাকি। আকৌ ওপৰলৈও যাব এতিয়া মেচিনটোৰ আগত, মানে যোনটোত মছলা বনায় তাতে পেহী এতিয়া চাকি জ্বলাই লৈছে। আৰু লাহে লাহে কামবিলাক হৈ আছে। আৰু মাহঁতে 6:30 মানতে গৈছে, তাত গৈ মেলি 7টা বজাত পাই গৈছে আৰু কাটাকাটি সময়ত। এয়া এইফালে ওপৰলৈ যাব, এতিয়া যাম আৰু আমি লাহেকৈ। মই নাই যোৱা বাৰু, মা গৈছে। এয়া এতিয়া মই ঘৰত আছোঁ, আইতা দেউতা মই মানে আমাৰ ঘৰৰ কাম কৰিব লাগিব, যিহেতু মা নাই। তাৰ পাছতে সেয়াই আৰু পেহীহঁতে সুধিছে। আৰু এইফালে দৰ্পণ দাদা পূৰা দৰ্পণ দাদাও হাতে কামে লাগি আছে, চাকি বাতি জ্বলাই লৈছে। আৰু এইফালে আকৌ আমি আহিলোঁ, মানে মাহঁত গ'ল ওপৰত গৈ মেলি এতিয়া আকৌ ওপৰৰ চট দিয়া যোনডোখৰ জেগা আছে তাত চাকি জ্বলাব গৈছে। এইফালে পেহা আমাৰ পেহাই এইফালে বস্তু দি আছে। তাৰপাছতে বৌমা, দৰ্পণ দাদা আৰু এইফালে আমাৰ জেঠু আছে ইয়াত। এইফালে দৰ্পণ দাদা, বৌমা আৰু চেনু পেহীয়া। এইফালে পূৰা বৌমাই পোজ দি আছে, আইনু পেহী। আকৌ এইফালে আমাৰ জেঠুৱে কিন্তু ভিডিঅ' উঠিবলৈ বহুত লাজ কৰে। মোক মা আগত কৈছে বোলে ভিডিঅ' বোলে নকৰিবা বোলে। তাৰপাছতে পোজো দিছে বোলে, হ'ব মোক বোলে ইউটিউবত দেখাই দিবা দেই বোলে। আমাৰ জেঠু মৰমৰ। এতিয়া আৰু কাম কৰাতহে বল। এইফালে শিশু ভাৰতীখন আহক, এতিয়া কামখিনি কৰি লওক। আৰু মাহঁতে এতিয়া মিস্ত্ৰীখিনিও তেওঁলোকৰ কাম কৰিব লাগিব। মাহঁতে এতিয়া চব্জি তব্জি কুটকগৈ। তাৰপাছতে এইফালে কিবাকিবি নিয়ম কৰিছে বাৰু, ইমান নাজানো মই ভালকৈ, মই ওচৰৰ পৰা দেখা নাই। আকৌ মামাৰ ঘৰৰ চট দিয়াত আমি ইমান সোনকালে পোৱাগৈ নাছিলোঁ, তথাপিতো এতিয়া পেহাইও চাই আছে। চবেই ৰখি মানে এবাৰ দুবাৰ ওপৰত চাইছেহি কি কাম হৈছে। আকৌ এইফালে নীলুদাইহে আমাৰ কাৰিকৰ দেই। আমাৰ নীলুদাই কিন্তু পূৰা ফেমাছ হয়, মানে আপোনালোকক যদি কাৰোবাক লাগে কমেণ্ট কৰিব পাৰিব। আমাৰ নীলুদাই বহুত টেষ্টি খানা বনায়, মানে মোক কাৰণে পেহীয়ে দি পঠিয়াইছিলে ন, ক'ব নালাগে আৰু কি টেষ্টি। আকৌ এইফালে মায়ে ওপৰত আহিছে, তাৰপিছত মানে চবেই চাইছেহি, ওপৰৰ আধা কাম হৈছেগৈ। আৰু এইফালে শাক চব্জিও হৈ গ'ল। আৰু আগতে পেহীহঁতৰ ভাড়াঘৰ আছিলে, মানে ঘৰতে কিনাৰতে ভাড়াঘৰ এটা বনাই থৈছিলে, তাত ভাড়াও দিছিলে। কিন্তু তেওঁ মানে তাতে জ্বলি গ'ল পেহীহঁতৰ ঘৰটো। যোন ভাড়া দিয়া মানুহ আছিলে ন, তেওঁ গেছটো জ্বলাই থৈ গ'ল, তেতিয়াই পেহীহঁতৰ ঘৰটো জ্বলি গ'ল। তাৰ পৰা আকৌ পেহীহঁতে এতিয়া নতুনকৈ ঘৰ বনাইছে। আৰু আকৌ ইয়াত ভাড়া দিব পেহীয়ে। আপোনালোকক যদি লাগে ক'ব দেই। এতিয়া পেহীয়ে ভাড়া দিব লাহেকৈ। আৰু এইফালে মাহঁত যাবলৈ ওলালে ঘৰলৈ।